আজি কেইদিনমান আগত সাউথ কৰিমগঞ্জৰ জুনিয়ৰ ইঞ্জিনিয়াৰ জাকিৰ হুছেইন আৰু সাউথ কৰিমগঞ্জৰ সাৰ্কুল অফিচাৰ দুইজনে মিলি MLA এৰিয়া ডেভেলপমেণ্টৰ ফাণ্ডৰ তেওঁলোকে প্ৰায় 75 লাখ টকা উঠাই লৈ গৈছে। যোৱাকালি মই এটা কেছ কৰিছোঁ নীলামবাজাৰ থানাত ইয়াৰ একশ্যন ল'বৰ কাৰণে, কাৰণ এই যে তেওঁলোকৰ একাউণ্টত বাইপিয়ে কৈছে যে তেওঁ নাজানে, তেওঁ কেনেকুৱা নাজানিব, তেওঁ ছিগনেচাৰ কৰিছে। আৰু ঠিক তেনেদৰে এই জাকিৰ হুছেইনে পাতাৰকান্দি ব্লকৰ BDOৰ ছিগনেচাৰ জাল কৰি তাৰ পৰা মডেল ভিলেজৰ বন্দৰকুনাৰ মডেল ভিলেজৰ 15 লাখ টকা আৰু বদৰপুৰৰ ব্লকৰ আৰু 35 লাখ টকা আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে আনটাইড ফাণ্ডৰ দিছিলে 10 লাখ টকা দক্ষিণ কৰিমগঞ্জৰ কাৰণে। এই গোটেই টকাটো উঠাই লৈ সি পলাতক হিচাপত আছে। গতিকে জাকিৰ হুছেইন এজন জুনিয়ৰ ইঞ্জিনিয়াৰ আৰু নীলামবাজাৰ সাৰ্কুল অফিচাৰৰ জইণ্ট একাউণ্ট আমি কোনো অৱস্থায় গম পোৱা নাই যে তেওঁলোকে যে একাউণ্টৰ পৰা উঠাই টকাটো কাম নকৰাকে তেওঁলোকে টকাটো লৈ গ'ল। কিছুমান যি কাম হৈছে এই কামৰো পইচা মানুহবিলাকে পোৱা নাই। মানুহবিলাকে যিসকলে কাম কৰিছে তেওঁলোকে 10 দিন 15 দিন মানে হাঁটিছে পইচা ল'বৰ কাৰণে জাকিৰ হুছেইনৰ পৰা, জুনিয়ৰ ইঞ্জিনিয়াৰৰ পৰা, কিন্তু তেওঁ আজি দিব, কালি দিম, পৰহি দিম, তেনেকুৱা মোৰ ফাদাৰৰ গা বেয়া, মই গুৱাহাটী আছিলোঁ, দিব পৰা নাই, তেনেকুৱা কৈ তেওঁ লেট কৰি গোটেই পইচাটো উঠাই লৈ গৈছে। গতিকে ইয়াৰ ইমিডিয়েট একশ্যন হ'ব লাগে। আৰু মই মাননীয় মুখ্যমন্ত্ৰীৰ উদ্দেশ্যে এটা কথা ক'ব বিচাৰিছোঁ, এই যে দুইবাৰ আগতে মই কমপ্লেইন দিছিলোঁ, আৰু একবাৰ ঠিক তেনেদৰে সুদীপ সৰকাৰ বুলি এটা মানুহে এই দক্ষিণ কৰিমগঞ্জৰ তেনেকুৱা টকা উঠাই লৈ গ'ল। তাৰপিছত ইয়াৰ আগৰ যিজন DDC তেওঁ এই জাকিৰ হুছেইনক মোক সমজাই দিছিলে, আৰু আগৰ DDCয়ে আৰু এই যে সুদীপ সৰকাৰে তেওঁলোকৰ জইণ্ট একাউণ্ট আছিলে, কিন্তু আজিলৈকে কোনো একশ্যন হোৱা নাই। এই যে একশ্যন নোহোৱাৰ কাৰণে সি জাকিৰ হুছেইনৰ লোভ বাঢ়ি গ'ল। সি দেখিছে এটা মানুহে যদি পইচা মাৰি সি ঘৰত বহিব পাৰে, তেতিয়াহ'লে সি মাৰিলে কি হ'ব, সেইকাৰণেই তেওঁ পইচাটো সি উঠাই লৈ গ'ল। গতিকে তাৰ ইমিডিয়েট একশ্যন হ'ব লাগে। আৰু যে দক্ষিণ কৰিমগঞ্জৰ যিটো ডেভেলপমেণ্টৰ টকা আমি বঞ্চিত হ'লোঁ, এই টকাখিনি অন্ততঃ আনটাইড ফাণ্ডৰ হওক বা বেলেগ ফাণ্ডৰ পৰা দক্ষিণ কৰিমগঞ্জৰ ডেভেলপমেণ্টৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীয়ে দিব লাগে। এইটোৱেই মোৰ বিনীত অনুৰোধ।